Good afternoon, everyone. A very warm welcome to my YouTube channel SB Platform. Dear students, মই আজি এইখন ভিডিঅ'ত ক্লাছ 10ৰ that means ক্লাছ 10ৰ যোৱা বছৰৰ অৰ্থাৎ 2019 to 2020 সেশনৰ যিখন টেষ্ট পেপাৰ আছিল সেই টেষ্ট পেপাৰৰ প্ৰতিটো গ্ৰামাৰ অৰ্থাৎ প্ৰতিখন ডিস্ট্ৰিক্টৰ যিবোৰ গ্ৰামাৰ আছে সেইবোৰ মই ইয়াত ধুনীয়াকৈ পঢ়াই দিছো আৰু বুজাই দিছো গতিকে তোমালোকে মনোযোগৰে শুনিবা আৰু স্টুডেন্টস মই তোমালোকক এইখিনি জনাই দিও যদি তোমালোকে প্ৰতিখন ডিস্ট্ৰিক্টৰ গ্ৰামাৰবোৰ পাব বিচৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰা যাতে মই নেক্সট যিবোৰ ভিডিও আপলোড কৰিম সেইবোৰ যাতে তোমালোকৰ ওচৰত অতি সোনকালে আহি যায় তেনেহলে স্টুডেন্টস লেট নকৰাকৈ মই এতিয়া তোমালোকক বোৰ্ডত লৈ গৈ আছো তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা দেই Okay students, মই এতিয়া তোমালোকক বোৰ্ডত লৈ আহিছো আৰু বোৰ্ডত মই তোমালোকক প্ৰতিটো গ্ৰামাৰ এটাৰ পিছত এটা ধুনীয়াকৈ বুজাই দিম তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা Students, মই প্ৰথমত ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ প্ৰি ফাইনাল অ্যাসেসমেন্টৰ যিবোৰ গ্ৰামাৰ আছে সেইখিনি ইয়াত সমাধান কৰিছো আৰু গ্ৰামাৰবোৰ সেকশন ডি পৰা স্টাৰ্ট হৈছে আৰু পেজ নম্বৰ তোমালোকে দেখিবা টেষ্ট পেপাৰখনত 39 নম্বৰ পেজ নম্বৰত এইবোৰ পাবা আৰু কোৱেশ্চন নম্বৰ 20 পৰা স্টাৰ্ট হৈছে এইবোৰ হল ডিটাৰমিনাৰ্স তো স্টুডেন্টস মই এতিয়া স্টাৰ্ট কৰিছো প্ৰথম কোৱেশ্চনটো হল I cannot give you dash money that means মই তোমাক টকা দিব নোৱাৰো ওকে এতিয়া অপচন তিনিটা দিয়া আছে ইয়াত any some a little এতিয়া একেটাৰ মিনিং আমালোকক জনা থাকিব লাগিব তেতিয়াহে আমি শুদ্ধকৈ ইয়াত লিখিব পাৰিম মই কৈ দি আছো a little means অলপ থকাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয় আৰু uncountable নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় তো ইয়াত দেখা ইয়াত লিখা আছে I cannot give you dash money মই তোমাক কোনো টকা দিব নোৱাৰিম এনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ পাইছে কিন্তু ইয়াত অলপ ধৰণৰ কোনো ভাৱ প্ৰকাশ পোৱা নাই সেইকাৰণে আমি ইয়াত a little নিলিখিম ওকে এতিয়া আমালোকৰ বাকি থাকিল any আৰু some তোমালোকে মনত ৰাখিবা some কেতিয়াও নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা নহয় এই সেন্টেন্সটো নেগেটিভ হয় cannot আছে that means মই তোমাক টকা দিব নোৱাৰো that means নেগেটিভ সেন্টেন্স হয় আৰু আমি কি জানো যে some কেতিয়াও নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা নহয় তেনেহলে আমি ইয়াত some নিলিখিম ক্যান্সেল কৰি দিলো এতিয়া বাকি কি থাকিল আমালোকৰ any গতিকে শুদ্ধ আনসাৰটো হ'ব any কাৰণ any নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হয় আৰু মিনিংখিনি যদি আমি এবাৰ চাই লওঁ তেনেহলে এনিটোৱে শুদ্ধ বা এপ্ৰোপ্ৰিয়েট হ'ব যেনেকুৱা ইয়াত কোৱা আছে যে মই তোমাক কোনো টকা দিব নোৱাৰো এনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ পাইছে আৰু এনি শব্দটোৰ মিনিং সাধাৰণতে কোনো বা যিকোনো তো গতিকে এনি ইজ দা ৰাইট আনসাৰ স্টুডেন্টস মই এতিয়া পিছৰ কোৱেশ্চনটোলৈ আগুৱাই গৈছো ইয়াত লিখা আছে He doesn't trust means বিশ্বাস কৰা that means তেখেত বিশ্বাস নকৰে dash friends বন্ধুসকলক he has তেখেতৰ আছে that means আমি এনেকৈ ক'ব পাৰো যে তেখেতৰ যি কেইজন বন্ধু আছে সেই কেইজনৰ এজনকো বিশ্বাস নকৰে that means যিমান কেইজন বন্ধু আছে গোটেই কেইজন বন্ধুৰ কথা ইয়াত কোৱা হৈছে এতিয়া আমি অপচনলৈ আগুৱাই যাম few a few the few লিখা আছে ইয়াত তোমালোকে নিশ্চয় জানা few বৰ সদায় কাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় আৰু few শব্দটোৰ মিনিং হল প্ৰায় নথকাৰ অৰ্থত few ব্যৱহাৰ কৰা হয় তো ইয়াতো নথকাৰ কোনো কথা কোৱা হোৱা নাই গতিকে few আমাৰ ক্যান্সেল হ'ব a few ডিটাৰমিনেটৰ ব্যৱহাৰ কৰা হয় যেতিয়া অলপ বুজাব কিন্তু ইয়াত অলপ ধৰণৰ কোনো বুজোৱা নাই সেই কাৰণে a few ক্যান্সেল হ'ব আৰু the few কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া জিমানবোৰ থাকিব যি কেইজন থাকিব সকলোকে বুজাব তেতিয়াহে the few ব্যৱহাৰ কৰা হ'ব আৰু কোৱেশ্চনটোত বুজোৱা হৈছে তেখেতৰ যি কেইজন বন্ধু আছে হিয়তৰ ভিতৰত এজনৰ ওপৰতো বিশ্বাস নকৰে that means গোটেই কেইজন বন্ধুৰ কথাহে কোৱা হৈছে আৰু আমি জানো the few means যি কেইজন আছে গোটেই কেইজনকে যেতিয়া বুজাব তেতিয়াহে the few ইউজ কৰা হয় গতিকে ইয়াত আমি the few লিখিম so this is the correct answer he doesn't trust the few friends he has that means তেখেতৰ যি কেইজন বন্ধু আছে তাৰ ভিতৰত কাৰো ওপৰত তেখেতে বিশ্বাস নকৰে I hope students you understood it okay I move to the next question
The question is that Sri Lanka is dash island. Option D আছে A, N and D. Okay. এতিয়া দেখা students ইয়াত কি হৈছে কোৱা হৈছে যে শ্ৰীলংকা হল এখন দ্বীপ তো এই ওয়াটাৰ সন্মুখত আই এটা ভাৱেল দিয়া আছে আৰু আমি জানো ভাৱেলৰ সন্মুখত এন ব্যৱহাৰ কৰা হয় তেনেহলে ইয়াত আমি এন লিখিম তো ইয়াত লিখিম আমি শ্ৰীলংকা ইজ an island. I hope you understood it. I move to the next question. The question is that my father is dash older than my mother. To yet koa ase je more deuta more makot koi boyokhial. Etia dekha option dia ase many much more. Etia dekha many hodai countable nounor সন্মুখত ব্যৱহাৰ কৰা হয় I repeat it once again many hodai countable nounor সন্মুখত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ নাউনটো দিয়া আছে older এটো হল uncountable noun গতিকে many ইয়াত হোৱাৰ কোনো চান্স নাই আমি many ক্যান্সেল কৰি দিলো এতিয়া থাকিল আমালোকৰ much আৰু more এতিয়া দেখা more comparative degree ব্যৱহাৰ কৰা হয় মই প্ৰথম more দেখুৱাই দিছো more comparative degree ব্যৱহাৰ কৰা হয় আৰু এটো হল আমাৰ কম্পাৰেটিভ ডিগ্ৰী কিন্তু মোর আমি তেতিয়া ইউজ কৰিম যেতিয়া ডিগ্ৰীটো যেটো অ্যাডজেক্টিভ থাকিব হেতু এটাতকৈ বেছি সিলেবলৰ হ'ব তেতিয়াহে মোর ইউজ কৰিম মই এটা এক্সাম্পল লিখি দিছো ইয়াত সেম এক্সাম্পল মই তোমালোকক মোৰটো বুজাই দিয়াৰ কাৰণে লিখিছো ইয়াত দেখা my father is dash intelligent than my mother. Okay. Etia dekha question to my same likhisu just here as older moi here likhisu intelligent. Okay. Duota kintu comparative degree hoy moi olob agate kolu more comparative degree ব্যবহার করা হয় আৰু বেলেগ ক্ষেত্ৰতো ব্যবহার কৰা হয় তো question to যেটো comparative degree দি আছে সেই কাৰণে মই comparative degree কথা কৈ আছো এতিয়া দেখা যেতিয়া ড্যাশৰ পিছত যেটো অ্যাডজেক্টিভ থাকিব হেতু যদি এটাতকৈ বেছি সিলেবলৰ হয় দ্যাট মিন্স এটাতকৈ বেছি উচ্চাৰণ কৰিব লগা হয় তেতিয়া হেতুৰ সন্মুখত আমি more লিখিম যেনেকৈ শব্দটো ইন্টেলিজেন্ট এটাতকৈ বেছি সিলেবল আছে সেই কাৰণে আমি ইয়াত more লিখিম more that means my father is more intelligent than my mother কিন্তু এই কোৱেশ্চনটো যেটো order আছে হেতুত কেৱল এটা হে সিলেবল আছে সেই কাৰণে আমি এই অ্যাডজেক্টিভটো এনেকৈ লিখিব পাৰিম যেনেকৈ old older oldest সো এটো আমি বেছিকৈ দেখুৱাৰ কাৰণে more শব্দটো ব্যৱহাৰ কৰিব নালাগে সেই কাৰণে আমি ডাইৰেক্ট older লিখিব পাৰো সো আমি ইয়াত more নিলিখিম এতিয়া many ক্যান্সেল হৈ গল more ক্যান্সেল হৈ গল তেনেহলে কি বাকি থাকিল much তেনেহলে ইয়াত হ'ব much আৰু much to সদায় uncountable নাউনৰ সন্মুখত বহে এটো uncountable হয় তো আনসারটো হ'ব my father is much older than my mother that means more deuta more makotকৈ বেছি বয়সীয়াল মই মোৰৰ কাৰণে আৰু এটা एग्जांपल দিছো এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তোমালোকে চাই লবা I got dash help from my mother than my father তো ইয়াত কোৱা হৈছে I got মই পাইছিলো dash help that means মই সহায় পাইছিলো from my mother মোৰ মাকৰ পৰা than my father that means more দেউতাকতকৈ তো ইয়াত কোৱা হৈছে যে মই মোৰ দেউতাকতকৈ মাকৰ পৰা বেছি সহায় পাইছিলো তো এই ক্ষেত্ৰত আমি more ইউজ কৰিম দুজনৰ মাজত যেতিয়া কম্পাৰিজন হ'ব আৰু যেতিয়া দুজনৰ মাজত কম্পাৰিজন হ'ব সেই ক্ষেত্ৰত আমি more ইউজ কৰিম যে বেছি পাইছো বুলি ভাবটো ইয়াত প্ৰকাশ কৰিছে যেনেকুৱা I got more help মই বেছি হেল্প পাইছিলো from my mother মোৰ মাকৰ পৰা than my father মোৰ দেউতাকতকৈ so এই ক্ষেত্ৰত আমি more ইউজ কৰিম কিন্তু এই ক্ষেত্ৰত আমি much ইউজ কৰিম so in this question much is the correct answer so students I hope
you understood all these determiners. এতিয়া মই question number 21 লৈ আগুৱাই যাম তোমালোকে জাস্ট মনোযোগৰে শুনিবা ওকে এতিয়া মই question number 21 start কৰিলো যত preposition কৰিবলৈ দিছে মই এটাৰ পিছত এটা বুজাই দি আছো তোমালোকে মনোযোগৰে শুনিবা প্ৰথম কোৱেশ্চনটো লিখা আছে the ship was bound dash India ইয়াত কোৱা আছে যে জাহাজখন ইণ্ডিয়ালৈকে হে যাব জাহাজখনৰ ডাইৰেকশন ইণ্ডিয়ালৈকে বুজোৱা হৈছে ইয়াত তিনিটা প্ৰিপজিশন দিয়া আছে to of and for তোমালোকে মনত ৰাখিবা bound শব্দটোৰ লগত for ব্যৱহাৰ কৰা হয় যেতিয়া bound শব্দটোৱে কোনো ডাইৰেকশন বুজাব কোনো নিৰ্দিষ্ট এটা ঠাই লৈ যোৱা বুজাব গতি কৰা বুজাব বা ট্ৰাভেলিং কৰা বুজাব তেতিয়াহে বাউণ্ডৰ লগত for ব্যৱহাৰ কৰা হয় তেনেহলে এই কোৱেশ্চনটোত বাউণ্ড for হ'ব so the answer is this ship was bound for India I hope you understood it student I move to the next question number B I want him dash driving so fast তোমালোকে মনত ৰাখিবা one শব্দটোৰ লগত against ব্যৱহাৰ কৰা হয় তো গতিকে তোমালোকে যদি এনেকুৱা কোৱেশ্চন পোৱা one শব্দটোৰ লগত তোমালোকে against ইউজ কৰিবা so answer is I want him against driving so fast okay I move to the question number C here likha ase Assam is rich dash minerals option D ase with for in তোমালোকে মনত ৰাখিবা rich শব্দটোৰ লগত in ব্যৱহাৰ কৰা হয় আৰু মিনিং কিনি হ'ব চহকি বা উন্নত তো ইয়াত হ'ব rich in answer to হ'ব Assam is rich in minerals that means অসমখন খনিজ সম্পদত চহকি তো ৰিচৰ লগত তোমালোকে in ব্যৱহাৰ কৰিবা understood next question Mr. Shoikia presided dash the meeting option D আছে on at over তোমালোকে এনেকুৱা সেন্টেন্সত presided শব্দৰ লগত তোমালোকে over ইউজ কৰিবা so presided over so the right answer is Mr. Shoikia presided over the meeting okay next question E number always beware dash false friend beware means সাবধান হোৱা তো beware লগত তোমালোকে preposition ইউজ কৰিবা of এবাৰ তোমালোকে মুখস্থ কৰি লবা যে always beware of false friends so this is the right answer always beware of false friends last question she wrote the answer dash black ink তোমালোকে মনত ৰাখিবা যদি কিবা লিখিব কোৱা হয় ইয়া যেনেকুৱা wrote the answer wrote the letter wrote the application যি নহওক যদি ড্যাশৰ পিছত যদি black ink বা blue ink বা red ink যিকোনো কালাৰৰ ink বা এনে ink শব্দটো থাকে তেনেহলে তোমালোকে সদায় in ব্যৱহাৰ কৰিবা তো ইয়াত হ'ব in I repeat it once again she wrote the answer in black ink তোমালোকে মনত ৰাখিবা ড্যাশৰ পিছত যদি অকল ink শব্দ থাকে তথাপিও তোমালোকে লিখিবা যেনেকুৱা যদি এনেকুৱা থাকে she wrote the answer dash ink তথাপিও তোমালোকে লিখিবা in ink যদি থাকে she wrote the answer dash black ink blue ink কোনো কালার দিয়া থাকিলে তোমালোকে তথাপিও ইনে ব্যবহার কৰিবা তো I hope student you understood it so these are the preposition I have done here এতিয়া মই next question লৈ আগুৱাই গৈছো that means 22 তোমালোকে মনোযোগৰে শুনিবা ঠিক আছে okay this is the question number 22 আৰু question number 22 correction of verb form দিয়া আছিল that means যেটো আমি কও correct tense এইবোৰ হল correct tense বা correction of verb form ব্ৰেকেটৰ ভিতৰত ভাৰ্ববোৰ দি আছে যিবোৰ ভুল কৈ দি আছে আমালোকক টেন্সত পেলাই শুদ্ধ কৰিব লাগিব তো স্টুডেন্টস মই এইকেইটা সমাধান কৰি দিয়াৰ আগতে মই তোমালোকক correct tenseৰ এটা মোস্ট ইম্পৰ্টেন্ট কথা জনাই দিব বিচাৰিছো যেটো হল correct tense সদায় সেন্সৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে কেতিয়াও কোৱেশ্চনত থকা শব্দৰ ওপৰত নিৰ্ভৰ নকৰিবা তোমালোকে জাস্ট কোৱেশ্চনটো অসমীয়া ট্ৰান্সলেট কৰিবা আৰু সময়টো চাবা কি সময়ত কাৰ্যখিনি সম্পাদন হৈছে সেই সময়টোৰ ওপৰত নিৰ্ভৰ কৰিহে তোমালোকে টেন্সটো কাৰেক্ট কৰিবা I repeat it once again তোমালোকে কোৱেশ্চনত থকা শব্দবোৰৰ ওপৰত নিৰ্ভৰ নকৰিবা তোমালোকে কোৱেশ্চনটো অসমীয়া ট্ৰান্সলেট কৰি লবা তাৰ পিছত
সময়টো চাই লবা কি সময়ত কথাটো কোৱা হৈছে সেই সময়ৰ ওপৰত নিৰ্ভৰ কৰিহে তোমালোকে উপযুক্ত টেন্সৰ গঠনটো ভাবটোত বনাই দিবা তেতিয়াহে 100% শুদ্ধ হ'ব নহলে ভুল হোৱাৰ সম্ভাৱনা থাকি যাব তো যি নহওক কেনেকৈ কৰিব লাগে মই তোমালোকক বুজাই দি আছো প্ৰথম কোৱেশ্চনটো হ'ল হি গো টু শিলং লাষ্ট মান্থ এতিয়া মই সেন্টেন্সটোৰ প্ৰথমত অসমীয়া ট্ৰান্সলেট কৰি লম দেখি লোৱা ইয়াত কোৱা আছে হি গো দ্যাট মিন্স টেকেটৰ যোৱা কথাখিনি কোৱা আছে ক'ত যাব টু শিলং টেকেটে শিলংলৈ যাব বা গৈ আছে বা গৈছিল এনেকুৱা ধৰণৰ ভাব এটা আছে তাৰ পিছত দিয়া আছে লাষ্ট মান্থ মিন্স যোৱা মাহত মিন্স যেটো মাহ অলৰেডি হৈ গৈছে তো আমি সকলোৱে জানো যেটো কাৰ্য অলৰেডি আমি কৰি আহিছো সেইটো সদায় অতীত বুলি কোৱা হয় আৰু সেইটো ইংৰাজীত past বুলি কোৱা হয় তেনেহলে আমি ইয়াত বুজা পালো যে কোৱেশ্চনটো past indefinite tenseত হ'ব আৰু তাৰ উপৰিও কোৱেশ্চনত যদি লাষ্ট শব্দটো থাকে তেনেহলে সাধাৰণতে লাষ্ট শব্দটো আমালোকক যোৱা দ্যাট মিন্স past লৈ যায় তো যি নহওক কোৱেশ্চনটো past indefinite tenseত লিখিব লাগিব তেনেহলে আমি past indefinite tenseত লিখিবলৈ হলে যেটো ভাব থাকিব সেই ভাবটো আমালোকক সেকেন্ড ফৰ্মত লিখিব লাগিব তোমালোকে হয়তো নিশ্চয় জানা তেনেহলে এই কোৱেশ্চনটো শুদ্ধ আনসাৰটো হ'ব হি এটো আমি এতিয়া সেকেন্ড ফৰ্মত লিখিম তোমালোকে হয়তো জানা গোৰ সেকেন্ড ফৰ্ম হল went he went to Shillong যিখিনি আছে সেইখিনি লিখি দিবা last month so this is the correct answer I repeat it once again তোমালোকে কোৱেশ্চনৰ মিনিং খিনি বুজি লবা তাৰ পিছত সেই শব্দটো বা সেই মিনিং খিনিৰ ওপৰত যিখিনি সময় দিয়া আছে সময়টোৰ ওপৰত নিৰ্ভৰ কৰিহে তোমালোকে কোৱেশ্চনটো ট্ৰান্সলেট কৰিবা দ্যাট মিন্স টেন্সটো কাৰেক্ট কৰিবা তোমাৰ প্ৰথমত ইয়াত পঢ়ি ললো যে টেকেট যোৱা মাহত শিলংলৈ গৈছিল তো যোৱা মাহ মিন্স past বুজাইছে তেনেহলে কোৱেশ্চনটো pastত লিখিব লাগিব আৰু ভাব যেটো আছে হেতু past ফৰ্মত লিখি দিবা গোৰ past হল went আৰু বাকিখিনি যিখিনি আছে গোটেখিনি লিখি দিলে হৈ গল তাৰ উপৰিও তোমালোকে এইখিনিও মনত ৰাখিবা লাষ্ট শব্দটো সদায় যোৱা দ্যাট মিন্স past লৈ যায় আৰু সেই কাৰণে এটো past tense বুলিও কোৱা হয় ওকে এতিয়া মই নেক্সট কোৱেশ্চন লৈ আগুৱাই গৈছো ইয়াত লিখা আছে he jumped that means টেকেটে জপিয়াইছিল of the bus that means বাছখনৰ পৰা টেকেটে জপিয়াইছিল while it move যেতিয়া বাছখন মুভিং কৰি আছিল এনেকুৱা এটা ভাব প্ৰকাশ পাইছে মই পুনৰ এবাৰ বুজাই দিছো ইয়াত দেখিবা দুটা কোৱেশ্চন দিয়া আছে I mean দুটা সেন্টেন্স দিয়া আছে ইয়াৰ পৰা এটা আৰু ইয়াৰ পৰা এটা দিয়া আছে প্ৰথমটো লিখিছে he jumped off the bus এটো ভাৰ্বৰ সেকেন্ড ফৰ্মত লিখা আছে that means প্ৰথম কোৱেশ্চনটো বা প্ৰথম সেন্টেন্সটো past indefinite tenseত লিখা আছে যে টেকেট বাছখনৰ পৰা জাম্পড কৰিছিল while যেতিয়া it means বাছখনৰ কথা কোৱা আছে it move তেনেহলে আমি ইয়াত কি কম যেতিয়া বাছখন মুভিং that means চলি আছিল বা গৈ আছিল তো শুদ্ধকৈ ক'লে এনেকৈ ক'ব লাগিব যে যেতিয়া বাছখন গৈ আছিল তেতিয়া টেকেটে বাছখনৰ পৰা জপিয়াইছিল তেনেহলে আমি কি পালো এই সময়টো কি হল চলি থকা বুজাইছে দ্যাট মিন্স যেতিয়া বাছখন চলি আছিল মানে কি বুজালে অতীতত কিবা এটা কাৰ্য চলি আছিল আৰু চলি থকা মানে কি হয় কন্টিনিউয়াস টেন্স হয় আৰু কাৰ্যটো যেটো অতীতত হৈ আছিল তেনেহলে past বুজালে তো ইয়াত আমি কি বুজা পালো past continuous tense তেনেহলে এই ভাবটো আমালোকক past continuous tenseত লিখিব লাগিব তাৰ উপৰিও তোমালোকে মনত ৰাখিবা যদি কোনো কোৱেশ্চনত সাধাৰণতে while when বা as যিকোনৰ এটা থাকে আৰু তাৰ ভিতৰত যদি এটা সেন্টেন্স past indefinite tenseত দিয়া থাকে যেনেকুৱা এই কোৱেশ্চনটোত while শব্দটো দিয়া আছে আৰু এটা সেন্টেন্স past indefinite tenseত দিয়া আছে তেনেহলে সাধাৰণতে আনটো সেন্টেন্স past continuous tenseত হয় কিন্তু 100% নহব পাৰে তোমালোকে বুজি লবা তাৰ পিছতে কৰি লবা ঠিক আছে তেনেহলে আমি বুজা পালো ইয়াত past continuous tense হ'ব তেনেহলে শুদ্ধকৈ লিখিবলৈ হলে কি লিখিব লাগিব he jumped off the bus while it এতিয়া আমালোকক past continuous tenseৰ গঠনখিনি লিখিব লাগিব আমাৰ গঠনখিনি হল সাবজেক্টৰ পিছত was were যিকোনো এটা হ'ব আৰু তাৰ পিছত ভাৰ্বৰ ফৰ্থ ফৰ্ম হ'ব
তো সাবজেক্ট আমি was লিখি সরি it লিখিলো ইয়াৰ লগত was হ'ব it was আৰু ভাৰ্বৰ fourth form that means এই ভাৰ্বটোৰ লগত ing এড কৰিব লাগিব moving আৰু ইটো ইয়াত নহব so this is the right answer students I hope you understood it এতিয়া মই C number question লৈ আগুৱাই গৈছো ইয়াত লিখা আছে if it rain we shall not go out এটো হল ওপেন কন্ডিশন ইয়াত দিয়া আছে if it rain যদি বৰষুণ দিয়ে আমি খেলিবলৈ না যাও এতিয়া তোমালোকে মনত ৰাখিবা ওপেন কন্ডিশনত সাধাৰণতে এনেকুৱা নিয়মৰ হয় দুটা ক্লজ থাকে এটা ক্লজ if ক্লজ বুলি কোৱা হয় আনটক মেইন ক্লজ বুলি কোৱা হয় আৰু ইয়াত হল if it rain এটো হল if ক্লজ আৰু এইখিনি হল মেইন ক্লজ তোমালোকে দেখিবা সৰি মই আগত তোমালোকক এইখিনি কৈ দিও ওপেন কন্ডিশনত if ক্লজ আৰু মেইন ক্লজ দুটাই থাকিব তাৰ ভিতৰত সাধাৰণতে এটা ফিউচাৰ ইনডিফিনিট টেন্সত হয় আৰু আন এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় কিন্তু কেতিয়াবা যদি সেন্টেন্স দুটা চিৰ সত্য বাক্য হয় তেতিয়া কিন্তু দুটা সেন্টেন্সে প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তো আমাৰ এটো কোৱেশ্চনত দেখা ওপেন কন্ডিশন হয় তাৰে এটা সেন্টেন্স দিয়া আছে ফিউচাৰ ইনডিফিনিট টেন্সত এটো হল ফিউচাৰ ইনডিফিনিট টেন্স we shall not go out এটো হল ফিউচাৰ ইনডিফিনিট টেন্স আৰু এটা যদি ফিউচাৰ ইনডিফিনিট টেন্স হয় তেনে হলে আন এটা সেন্টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্স so we understood that এটো আমালকৰ সিম্পল প্ৰেজেন্ট টেন্সত হ'ব তোমালোকে হয়তো বুজিব পাৰিছা তো শুদ্ধ কৰিবলৈ হলে আমালকৰ কি লিখিব লাগিব if it তোমালোকে হয়তো নিশ্চয় জানা সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্বটো সদায় আমালকক v1 ফৰ্মত নহলে v5 ফৰ্মত লিখিব লাগে তো সাবজেক্টটো যেটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় it তেনে হলে ভাৰ্বটো সদায় v5 ফৰ্মত হ'ব দ্যাট মিন্স ফিফথ ফৰ্মত হ'ব তেনে হলে এটো লগত আমি as বা yes যোগ দিম if it rains এটো আমি এতিয়া v5 ফৰ্মত লিখিলো যেটো আমালকৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় so if it rains we shall not গোটেখিনি লিখিলে হল খুব ইজি go out so this is the correct answer তো স্টুডেন্টস মই আশা ৰাখিছো তোমালোকে হয়তো কারেক্ট আনসার নিয়ম কেটা ইয়াত বুজিব পাৰিছা যি কেটা আছে গোটেখিনি মই ইয়াত ধুনিয়াকৈ বুজাই দিছো এতিয়া মই নেক্সট 23 কোৱেশ্চন লৈ আগুৱাই গৈছো যত নাৰেশন দিয়া আছে তোমালোকে চাই থাকিবা ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 23 স্টাৰ্ট কৰিলো আৰু 23 ত নাৰেশন দিয়া আছে তিনিটা নাৰেশন দিয়া আছে মই এটাৰ পিছত এটা তোমালোকক বুজাই দি আছো প্ৰথমত লিখিছে our teacher said that means আমালকৰ শিক্ষকজনে কৈছিল কি কৈছিল এই কথাখিনি কৈছিল the earth moves round the sun that means পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে ওকে এতিয়া আমালকক এই ডাইৰেক্ট নাৰেশনটো ইনডাইৰেক্ট লৈ চেঞ্জ কৰিব লাগিব তাৰ কাৰণে আমালকক প্ৰথমত কি চাব লাগিব মই তোমালোকক এবাৰ জনাই দি আছো এইখিনি হল ৰিপৰ্টিং স্পিচ তোমালোকে ৰিপৰ্টিং স্পিচৰ টেন্সটো চাই লবা তাৰ পিছত এইখিনি হল ৰিপৰ্টেড স্পিচ ৰিপৰ্টেড স্পিচটো কি সেন্টেন্সত লিখা আছে কি টেন্সত লিখা আছে বা বেলেগ কি নিয়মত দিয়া আছে গোটেখিনি চাব লাগিব তাৰ পিছতে আমি শুদ্ধকৈ ইনডাইৰেক্ট লৈ চেঞ্জ কৰিব পাৰিম ওকে এতিয়া মই কৰি প্লাই দেখুৱাই দি আছো ইনডাইৰেক্ট নাৰেশন তো প্ৰথমত আমি ৰিপৰ্টিং স্পিচৰ যিখিনি কৰিব লাগে এইখিনি লিখিম ইয়াত our teacher said ইয়াত ৰিপৰ্টিং স্পিচৰ কোনো ধৰণৰ পৰিৱৰ্তন নাই তাৰ পিছত কনজাংশন হিচাপত আমি ইয়াত ড্যাট লিখিম কাৰণ ৰিপৰ্টেড স্পিচটো assertive সেন্টেন্সত লিখা আছে assertive সেন্টেন্স হলে আমাৰ লোকৰ ইয়াত কনজাংশন কি হ'ব ড্যাট হ'ব ওকে এতিয়া দেখা ৰিপৰ্টেড স্পিচটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা আছে আৰু আমি জানো যে যদি ৰিপৰ্টেড স্পিচটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেনে হলে এটো চেঞ্জ হৈ প্লাই past indefinite টেন্সত পৰিৱৰ্তন হয় কিন্তু এই কোৱেশ্চনটো যেটো ৰিপৰ্টেড স্পিচ দিয়া আছে হেটো চিৰ সত্য বাক্য হয় আমি সকলোৱে হয়তো জানো যদি ৰিপৰ্টেড স্পিচটো চিৰ সত্য সাধাৰণ সত্য বা অভ্যাসগত কাম হয় বা সাইন্টিফিক ট্ৰুথ বিজ্ঞানসন্মত সত্য হয় তেনে হলে তেনেকুৱা ধৰণৰ ৰিপৰ্টেড স্পিচৰ টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহব তো এই কোৱেশ্চনটোত আমালোকক এটো দিয়া আছে the earth moves round the sun এটো হল চিৰ সত্য প্লাস সাইন্টিফিক ট্ৰুথ বিজ্ঞানগত সত্য হয়
তো এনেকুৱা ধৰণৰ সত্য সেন্টেন্সবোৰৰ টেন্সৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় যেটো টেন্সত লিখা থাকে সেই টেন্সতে হয় তেনেহলে আমি এটো past লৈ পৰিৱৰ্তন নকৰি প্লাই প্ৰেজেন্ট ইনডিফিনিট টেন্সতে লিখিম তেনেহলে যিখিনি আছে গোটেখিনি আমি সেম লিখি দিম আৰু ইয়াত যেটো কোনো ধৰণৰ pronoun নাই হেকানে কোনো চেঞ্জ নহব এটা that লিখিলো তাৰ পিছত সাবজেক্টটো লিখিব লাগিব the earth moves আৰু গোটেখিনি ইয়াত লিখি দিলে হৈ গল আৰু হেকত তোমালোকে এটা ফুল স্টপ দিবা so this is the right answer I hope you understood এতিয়া মই B number question লে আগুৱাই গৈছো দেখা ইয়াত কি লিখা আছে do you play tennis question mark এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু লগতে এই কোৱেশ্চনটো আমালোকৰ স্টাৰ্ট কৰিছে ৰিপৰ্টেড স্পেচে দি আৰু ৰিপৰ্টিং স্পেচটো পিছত লিখা হৈছে আগৰ কোৱেশ্চনটো ৰিপৰ্টিং স্পেচটো আগত লিখা আছে তাৰ পিছত ৰিপৰ্টেড স্পেচ লিখা আছে কিন্তু এটো কোৱেশ্চনত প্ৰথমতে ৰিপৰ্টেড স্পেচ লিখা আছে তাৰ পিছত ৰিপৰ্টিং স্পেচ কিন্তু তোমালোকে যেতিয়া আনসাৰটো লিখিবা তোমালোকে প্ৰথমত ৰিপৰ্টিং স্পেচটো প্ৰথমত আনিবা তাৰ পিছতে ৰিপৰ্টেড স্পেচটো চেঞ্জ কৰিবা ওকে তেনেহলে মই এতিয়া চেঞ্জ কৰি পেলাই তোমালোকক দেখুৱাই দি আছো ইয়াত দেখা ইয়াত লিখা আছে the man said to me that means মানুহজনে মোক কৈছিল এই কথাখিনি do you play cricket যে তুমি ক্ৰিকেট খেলিব জানানে বা ক্ৰিকেট খেলানে ওকে এতিয়া মই চেঞ্জ কৰিম তাৰ আগত আমি চাই লম ৰিপৰ্টিং স্পেচটো কি টেন্সত লিখা আছে ৰিপৰ্টিং স্পেচটো past indefinite টেন্সত লিখা আছে কাৰণ সেটো আমাৰ v2 ফৰ্ম হয় past indefinite হয় আৰু যেটো ৰিপৰ্টেড স্পেচ আছে এটো সেন্টেন্স হল ইন্টাৰোগেটিভ সেন্টেন্স কাৰণ ইন্টাৰোগেটিভ সেন্টেন্সৰ হেগত সদায় কোৱেশ্চন মাৰ্ক থাকে তেনেহলে সেন্টেন্স হিচাপত আমালোকৰ ৰিপৰ্টিং স্পেচৰ নিয়মবোৰ অলপ পৰিৱৰ্তন হয় মই চেঞ্জ কৰি পেলাই দেখুৱাই দি আছো এটো হল সাবজেক্ট আমি সাবজেক্টটো সেম লিখিম কোনো ধৰণৰ পৰিৱৰ্তন নকৰিম দি ম্যান লিখিলো ওকে এতিয়া said to ঠাইত আমি asked লিখিম কাৰণ ৰিপৰ্টেড স্পেচটো যদি ইন্টাৰোগেটিভ সেন্টেন্স হয় তেনেহলে said toৰ পৰিৱৰ্তন হৈ প্লাই asked হয় এতিয়া asked লিখিলো তাৰ পিছত কি থাকিল me ইয়াত me লিখি দিলো ওকে এতিয়া আমালোকক কনজাংশন লিখিব লাগিব তোমালোকে মনত ৰাখিবা ৰিপৰ্টিং স্পেচটো যদি ইন্টাৰোগেটিভ সেন্টেন্স হয় যেনেকৈ এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো যদি হেল্পিং ভাৰ্বৰে স্টাৰ্ট হয় তেনেহলে কনজাংশন হিচাপত তোমালোকে সদায় if লিখিবা আন্ডাৰস্টুড ওকে এতিয়া আমি ৰিপৰ্টিং স্পেচটো এই ৰিপৰ্টেড স্পেচটো আমি ইয়াত পৰিৱৰ্তন কৰি পেলাই ইয়াত লিখি দিম কিন্তু মনত ৰাখিবা যদি ৰিপৰ্টেড স্পেচটো ইন্টাৰোগেটিভ সেন্টেন্সৰ হয় সেই ৰিপৰ্টেড স্পেচটো যেতিয়া তোমালোকে ইনডাইৰেক্ট নেৰেশনত লিখিবা তেতিয়া কিন্তু এই ৰিপৰ্টেড স্পেচৰ ইন্টাৰোগেটিভ সেন্টেন্সটো আসাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন হয় আই ৰিপিট ইট ওয়ান্স अगेन ইন্টাৰোগেটিভ সেন্টেন্সটো আসাৰ্টিভ সেন্টেন্সত পৰিৱৰ্তন হ'ব আসাৰ্টিভ সেন্টেন্সত পৰিৱৰ্তন হোৱা মানে তোমালোকে প্ৰথমত সাবজেক্ট লিখিব লাগিব তাৰ পিছত ভাৰ্ব লিখিব লাগিব তাৰ পিছত বাকিবোৰ কিন্তু ইয়াত লক্ষ্য কৰা ইন্টাৰোগেটিভ সেন্টেন্সত প্ৰথমত হেল্পিং ভাৰ্বৰে স্টাৰ্ট হৈছে দ্যাট মিন্স ইন্টাৰোগেটিভ সেন্টেন্সবোৰ হেল্পিং ভাৰ্বৰে স্টাৰ্ট হয় কিন্তু এনেকুৱা ইন্টাৰোগেটিভ সেন্টেন্স যেতিয়া আমি আসাৰ্টিভ লৈ পৰিৱৰ্তন কৰিম তেতিয়া আমি সাবজেক্টৰে স্টাৰ্ট কৰিম তো এই কোৱেশ্চনটো সাবজেক্ট দিয়া আছে ইউ দ্যাট মিন্স আমি প্ৰথমত ইউ টো চেঞ্জ কৰি ইয়াত লিখিম তাৰ পিছত ভাৰ্ব লিখিম ওকে এতিয়া ইউ কোন হয় আমি প্ৰথমত ইয়াত দেখিম কাক কি কৈছে মানুহজনে মোক কৈছে তুমি দ্যাট মিন্স মানুহজনে মোক তুমি বুলি কৈছে তো এইখিনি কথা যদি মই বেলেগক কৈ দিও তে এনেকৈ কম যে মানুহজনে মোক কৈছিল যে মই ক্ৰিকেট খেলনে মানুহজনে যেতিয়া মোক পুনে কোৱেশ্চন কৰিছিল তুমি ক্ৰিকেট খেলানে আৰু এই কথাখিনি যদি মই বেলেগক বুজাই দিও যে মানুহজনে মোক কৈছিল কি মই এনেকৈ কৈ দিম যে মানুহজনে মোক সুধিছিল যে মই ক্ৰিকেট খেলনে এতিয়া ইউ ঠাইত কি হল মই তো ইউ টো চেঞ্জ হৈ প্লাই ইয়াত আই হৈ গল ওকে তাৰ পিছত দেখা কি টেন্সত লিখা আছে এটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰশ্ন কৰাৰ কাৰণে হে প্লে ভাৰ্বৰ পৰা ডু হেল্পিং ভাৰ্ব লোৱা আছে তেনেহলে আমি এটো পাষ্ট ইনডিফিনিট টেন্সত পৰিৱৰ্তন কৰিম পাষ্ট ইনডিফিনিটত পৰিৱৰ্তন কৰিবলৈ হলে তোমালোকে যেটো মেইন ভাৰ্ব থাকিব সেইটো পাষ্টত লিখিবা তোমালোকে কেতিয়াও ইয়াত লোৱা হেল্পিং ভাৰ্বটোৰ পৰিৱৰ্তন নকৰিবা যদি ডু ডিড ডাজ হেল্পিং ভাৰ্ব হিচাপে লোৱা হয় সেইটো তোমালোকে পৰিৱৰ্তন নকৰিবা তোমালোকে মেইন ভাৰ্বটোকে পৰিৱৰ্তন কৰিবা কাৰণ ডু ডিড ডাজ হেল্পিং ভাৰ্বটো সদায় মেইন ভাৰ্বৰ পৰাহে লোৱা হয় গতিকে আমি
ডু ডিড ডাছক পৰিৱৰ্তন নকৰি পেলাই মেইন ভাৰ্বটোকে পৰিৱৰ্তন কৰিম তেনেহলে প্লেক আমি পাষ্ট লৈ পৰিৱৰ্তন কৰিলে কি লিখিব লাগিব প্লেড এইটো প্ৰেজেন্টত আছে সেইকাৰণে আমি পাষ্ট লৈ চেঞ্জ কৰি দিলো আই প্লেড তাৰ পিছত কি থাকিল টেনিস ইয়াত টেনিস লিখি দিলো ওকে আৰু ইয়াত একোই নাই ইয়াত কোৱেশ্চন মাৰ্ক আছে আমি কোৱেশ্চন মাৰ্ক নিদিম কাৰণ আমি এটো ইন্টাৰোগেটিভ সেন্টেন্সৰ পৰা আসাৰ্টিভ লৈ পৰিৱৰ্তন কৰিলো আৰু আসাৰ্টিভ সেন্টেন্সৰ শেষত সদায় এটা ফুল স্টপ হয় সো দিস ইজ দ্য ৰাইট আনসাৰ The man asked me if I played cricket. Okay, I hope you understood it, student. এতিয়া মই last question লৈ আগুৱাই গৈছো ইয়া লিখা আছে দেখা এবাৰ My friend suggested me that we should arrange a picnic the following day. তোমালোকে এটা নিশ্চয় বুজিব পাৰিছা This question has been written in indirect form. Okay, এতিয়া আমি এটো ডাইৰেক্ট লৈ চেঞ্জ কৰিম ডাইৰেক্ট লৈ চেঞ্জ কৰিবলৈ হলে প্ৰথমে আমি সাবজেক্টটো লিখি দিম মাই ফ্ৰেন্ড সাবজেক্ট হয় মাই ফ্ৰেন্ড লিখিলো মই এতিয়া দেখা কি কৰিব লাগিব মাই ফ্ৰেন্ড তাৰ পিছত কি লিখিব লাগিব সেড আৰু কি টেন্সৰ লিখা আছে মই আগত এবাৰ পঢ়ি বুজাই দি আছো ইয়াত দি আছে সাজেস্টেড ব্যৱহাৰ কৰা হয় ইম্পাৰেটিভ সেন্টেন্সত আৰু তাৰ পিছত দেখা ইয়াত কনজাংশন দ্যাট দিয়া আছে শুড লিখা আছে গতিকে conjunction that আৰু যদি should use কৰা হয় ইফালে যদি suggested said ঠাইৰ পৰিৱৰ্তন লিখা হয় বা proposed to লিখা হয় তেনেহলে হেতু সদায় imperative sentence লৈ গুছি যায় আৰু let's বা let us ৰে স্টাৰ্ট কৰা হয় reported speech to তো যি নহওক my friend suggested ৰ ঠাইত আমি কি পৰিৱৰ্তন কৰিম said to me লিখিলো তো ডাইৰেক্ট নাৰেশনত এনেকৈ আছিল my friend said to me আৰু ইনডাইৰেক্টত চেঞ্জ হৈ প্লাই এনেকৈ হৈছে my friend suggested to me ওকে এতিয়া আমি ইয়াত কমা ইউজ কৰিম আৰু that কনজাংশনটো ইয়াৰ পৰা তুলি দিম কাৰণ ইনডাইৰেক্টত আমি that ইউজ কৰিছো ডাইৰেক্টত কমা আহিব ওকে এতিয়া আমি যেহেতু এটো বুজিব পাৰিলো যে ইম্পাৰেটিভ সেন্টেন্স হয় আৰু ইম্পাৰেটিভ সেন্টেন্সটো যেহেতু let's বা let's ৰে স্টাৰ্ট হ'ব লাগিব কাৰণ ইয়াত সাবজেক্টৰ পিছত should দিয়া আছে তেনেহলে আমি let's ৰে স্টাৰ্ট কৰিম let's দি স্টাৰ্ট কৰাৰ পিছত আমাৰ এইখিনি সম্পূৰ্ণৰূপে উঠি যাব এইখিনিৰ পৰিৱৰ্তে let's আহি গল ওকে তাৰ পিছত আমালোকৰ ভাৰ্বৰ ফাৰ্স্ট ফৰ্মৰ পৰা স্টাৰ্ট কৰিব লাগিব আৰু ইয়াত ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম arrange to হয় তেনেহলে let's arrange লিখিলো এই পিকনিক লিখিলো তাৰ পিছত লিখা আছে the following থাকিলে লিখিবা তোমালোকে next আৰু তাৰ পিছত week দি আছে গতিকে week হ'ব তেনেহলে next week আৰু হেকত কমাখিনি ক্লোজ কৰি দিবা তো আনসারটো হ'ব my friend said to me let's arrange a picnic next week ওকে এতিয়া let's কিও লিখিলো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা আৰু suggested তুলি পেলাই আমি said to লিখি দিলো কাৰণ এটো ডাইৰেক্ট নাৰেশনত লিখা হৈছে তো স্টুডেন্টস I hope you understood these three narrations এতিয়া মই next 24 question number লৈ আগুৱাই গৈছো তোমালোকে কনসেন্ট্ৰেট কৰিবা ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 24 স্টাৰ্ট কৰিলো 24 দুটা কোৱেশ্চন দিয়া আছে কোৱেশ্চন দুটা হল ভয়েস চেঞ্জ কৰিব লাগিব দ্যাট মিন্স আমালোকক দুটা ভয়েস চেঞ্জ দিছে কৰিব লাগিব প্ৰথমতে আছে I have posted the letter ওকে তোমালোকে হয়তো নিশ্চয় জানা ভয়েস এটা চেঞ্জ কৰিবলৈ হলে আমালোকক প্ৰথমত দেখিব লাগিব এক্টিভত লিখা আছে না প্যাসিভত লিখা আছে তাৰ পিছতে চেঞ্জ কৰিব লাগিব তো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা এটো এক্টিভ ভয়েসত লিখা আছে তেনেহলে প্যাসিভ লৈ চেঞ্জ কৰিব লাগিব মই ইয়াতে চেঞ্জ কৰি দেখুৱাই দি আছো প্যাসিভ তো চেঞ্জ কৰিবলৈ হলে প্ৰথমত আমালোকক অবজেক্টটো সাবজেক্ট বনাব লাগিব তো কোৱেশ্চনটোত অবজেক্ট দিয়া আছে দি লেটাৰ গতিকে মই দি লেটাৰটো প্ৰথমত লিখিলো আৰু সাবজেক্ট হৈ গল দি লেটাৰ ওকে সাবজেক্ট হোৱাৰ পিছত আমালোকক এটা হেল্পিং ভাৰ্ব লাগিব টেন্স অনুসৰি এতিয়া কোৱেশ্চনটো টেন্সটো চাব লাগিব এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা আছে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত হেল্পিং ভাৰ্ব হিচাপত আমি হ্যাজ নহলে হ্যাভ লিখিম এটো সিঙ্গুলার নাম্বার গতিকে ইয়াত হ্যাজ হ'ব তোমালোকে নিশ্চয় জানা আৰু কোৱেশ্চনটো যেটো পাৰফেক্ট টেন্সত লিখা আছে আৰু পাৰফেক্ট টেন্সত হলে সদায় হ্যাজ বা হ্যাভৰ পিছত এটা বিন হ'ব তোমালোকে নিশ্চয় জানা বিন লিখি দিলো তাৰ পিছত আমালোকৰ নিয়ম অনুসৰি বিন লিখাৰ পিছত আমালোকক ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগে তো কোৱেশ্চনটোত মেইন ভাৰ্বটো দেখা পোস্টেড লিখা আছে এটো অলৰেডি থাৰ্ড ফৰ্মত লিখা আছে কাৰণ যিকোনো পাৰফেক্ট টেন্সত ভাৰ্বটো সদায় থাৰ্ড ফৰ্মতে থাকে তেনেহলে আমি ইয়াত পোস্টেড লিখিলো ওকে
ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখাৰ পিছত আমি ইয়াত এটা প্ৰেপজিশন লিখিম যেটো বেছিভাগে বাই ইউজ কৰা হয় তেনেহলে আমি ইয়াত বাই প্ৰেপজিশন এটা লিখি দিলো বাই and then তাৰ পিছত কোৱেশ্চনটো যেটো সাবজেক্ট হৈ থাকিব হেতু তাত অবজেক্ট কৰিব লাগে আৰু কোৱেশ্চনটো সাবজেক্ট দি আছে আই আৰু আই টু অবজেক্ট হলে তোমালোকে নিশ্চয় জানা মি লৈ চেঞ্জ হয় তো আমি গোটেইখিনি চেঞ্জ কৰি দিলো গতিকে ইয়াতে সমাপ্ত হল আৰু ইয়াত ফুল স্টপ দি দিলো তো আনসাৰটো হল the letter has been posted by me this is the correct answer I hope you understood it এতিয়া মই বি নম্বৰ কোৱেশ্চন লৈ আগুৱাই গৈছো ইয়াত লিখা আছে by whom was this work done তোমালোকে আটো নিশ্চয় বুজিব পাৰিছা এটো হল interrogative sentence because there is a question mark at the end of the sentence interrogative sentence হয় plus question to আমালোকক passive voice ত লিখা আছে এটি আমালোকক active লৈ চেঞ্জ কৰিব লাগিব তো আমি active লৈ চেঞ্জ কৰিম এতিয়া দেখা by whom এদি স্টার্ট হৈছে কেতিয়া by whom হয় passive voice ত তোমালোকে আটো নিশ্চয় জানা যেতিয়া active voice ত who থাকিব who চেঞ্জ by whom হয় তেনেহলে আমি by whom ৰ পৰিৱৰ্তে ইয়াত who লিখিম কাৰণ আমি active লৈ চেঞ্জ কৰি আছো গতিকে who by whom ৰ পৰিৱৰ্তে who লিখিলো এতিয়া টেন্স টু সাবা কি টেন্সত লিখা আছে কি টেন্সত পেসিভ কৰা আছে ইয়াত লিখা আছে was this work done তো was আমালোকক past indefinite tense লৈ যায় তেনেহলে আমি এটো past indefinite tense লিখিম past indefinite tense যেটো গঠন আছে সেই গঠনত লিখিম তো who to আমালোকৰ WS question word plus subject pronoun হিচাপত কাম কৰি আছে that means ইয়াৰ পিছত এতিয়া আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম লিখিম কাৰণ past indefinite tense ত ভাৰ্বটো সদায় সেকেন্ড ফৰ্মত থাকে আৰু ইয়াত মেইন ভাৰ্বটো হল done তেনেহলে doneৰ আমি সেকেন্ড ফৰ্ম লিখিম did who did কোনে কৰিছিল তাৰ পিছত কি লিখিব লাগিব this work এটো আমালোকক ইয়াত লিখিব লাগিব who did this work গোটেইখিনি হৈ গল হেকত আমি কোৱেশ্চন মাৰ্ক দিলো was to নে লিখিম কাৰণ আমালোকৰ এটো পেসিভ ফৰ্মত was লিখিব লাগে এক্টিভত was না লাগে কাৰণ এক্টিভত আমি টেন্সৰ ফৰ্মুলা হিচাপত ভাৰ্বৰ সেকেন্ড ফৰ্ম লিখিব লাগে সেই কাৰণে আমি did লিখিলো was আৰু কোনো প্ৰয়োজন নাই so this is the right answer who did this work so I hope you understood it এতিয়া মই next question যেটো হল 25 লে মই আগুৱাই গৈছো ইয়াত লিখা আছে he is not sincere he is not honest that means 25 ত দুটা কোৱেশ্চন দি আছে a আৰু b এবোৰল কম্বাইনেচন আমালোকক কম্বাইন কৰিব লাগিব জোৰা লগাব লাগিব তো দেখা প্ৰথম কোৱেশ্চনটো হল he is not sincere আৰু এটা কোৱেশ্চন দি আছে he is not honest কম্বাইন আমি তিনি ধৰণে বনাব পাৰো সিম্পল কমপ্লেক্স আৰু কম্পাউন্ড বনাব পাৰো কিন্তু কোৱেশ্চনটোত জাস্ট সিঙ্গেল সেন্টেন্স বনাব দিছে কম্বাইন কৰিবলৈ দিছে কিন্তু কোনো ধৰণৰ সিম্পল কমপ্লেক্স বা কম্পাউন্ড বনাবলৈ দিয়া নাই গতিকে আমি আমাৰ সুবিধা হিচাপত আমি এটো কম্বাইন কৰিম তো মই ইয়াতে লিখি দিও প্ৰথমত তোমালোকে পঢ়ি লবা he is not sincere তেখেত sincere নহয় এটো নেগেটিভ সেন্টেন্স হয় তাৰ পিছত লিখা আছে he is not honest তেখেতৰ কথা পুনৰ এবাৰ কোৱা আছে তেখেত honest নহয় that means তেখেত sincere নহয় তেখেত honest নহয় তো মনত ৰাখিবা স্টুডেন্ট দুটা সেন্টেন্সে যদি নেগেটিভ হয় I repeat it once again দুটা সেন্টেন্সে যদি নেগেটিভ হয় তেনেহলে তোমালোকে neither nor ইউজ কৰি পেলাই কম্বাইন কৰিবা কেনেকৈ কৰিব লাগিব দেখা he is not sincere তোমালোকে লিখিবা he is neither sincere he is neither sincere than nor honest so sentence দুটা আমি কম্বাইন কৰিলো neither nor লগাই পেলাই এনেকৈ he is neither sincere তেখেত sincere নহয় nor honest নহয় তো দুটা সেন্টেন্স আছিল আমি এতিয়া কম্বাইন কৰি দিলো neither nor I repeat it once again যদি সেন্টেন্স দুটা নেগেটিভ হয় তেনেহলে তোমালোকে neither nor ইউজ কৰি পেলাই কম্বাইন কৰিবা যেটো মই কৰি দেখুৱালো এতিয়া মই বি নম্বৰ কোৱেশ্চন লৈ আগুৱাই গৈছো ইয়াত লিখা আছে they live in a village that means হিহতে এখন গাঁৱত থাকে it is 6 miles away আৰু যিখন means গাঁওখন 6 miles away
that means saw mills দূৰত এতিয়া আমি এটো কম্বাইন কৰিম এনেকৈ তোমালোকে মিনিং খিনি বুজি লোৱাৰ পিছতে কম্বাইন কৰিবা they live in a village that means তেখেতে এখন গাঁৱত থাকে বা বাস কৰে যিখন that means which means যিখন কোনখন কথা কোৱা আছে গাঁওখনৰ কথা which is এটা আমাক ভার্ব লাগিব which is যিখন 6 miles away হৈ গল কম্বাইন they live in a village হিয়তে এখন গাঁৱত থাকে which is যিখন 6 miles away 6 miles দূৰত তো কম্বাইন খিনি হৈ গল এতিয়া মই 27 কোৱেশ্চন লে আগুৱাই গৈছো ইয়া লিখা আছে that means এইবোৰ হল সেন্টেন্স কাৰেকশন ইয়াত কোডবা ৰং কৰি দিয়া আছে ইনকাৰেক্ট কৰি দিয়া আছে এৰৰ বৰ আমালক শুদ্ধ কৰিব লাগিব তো প্ৰথম কোৱেশ্চনটো লিখা আছে I go to school by foot তোমালোকে মনত ৰাখিবা ফুড শব্দটোৰ আগত সদায় অন হয় তো ইয়াত বাই লিখা আছে মনত ৰাখিবা ফুডৰ আগত অন হয় তেনেহলে শুদ্ধ আনসাৰটো তোমালোকে এনেকৈ লিখিবা I go to school on foot by foot কেতিয়াও নহয় on foot means ইয়াত বুজাইছে খোজকাৰি যোৱাটো বুজাইছে that means I go to school on foot means মই ভৰিৰে বা মই খোজকাৰি স্কুললৈ যাওঁ গতিকে খোজকাৰি যোৱা বা ফুট শব্দৰ আগত অন হয় বাই নহয় কিন্তু বাই কেতিয়া হ'ব যদি ভেহিকল হয় that means যান-বাহন থকা ইয়াত বুজায় that means যদি যান-বাহনেৰে যোৱা বুজায় তেতিয়াহে আমি বাই লিখিম that means by car by bus by train by bike etc আকৌ যদি নিজৰ গাড়ীৰে যোৱা বুজায় তেনেহলে আমি আকৌ ইয়াত on ব্যৱহাৰ কৰিম on my own car okay so I repeat it once again food শব্দটো আগত তোমালোকে সদায় on ব্যৱহাৰ কৰিবা যদি ইয়াত যান-বাহন দিয়া থাকে তেনেহলে বাই ব্যৱহাৰ কৰিবা আকৌ যদি যান-বাহন থাকিব কিন্তু যান-বাহন কৰ যদি নিজৰ হোৱা বুজায় তেনেহলে কিন্তু আকৌ on ব্যৱহাৰ কৰিবা I hope it's clear to you now I move to the question number B I prefer milk than tea তোমালোকে মনত ৰাখিবা প্ৰেফাৰ শব্দটোৰ লগত than নহয় কেতিয়াও ইয়াৰ লগত to ব্যৱহাৰ কৰা হয় তেনেহলে I prefer milk to tea understood see number question Ravi left the hotel with bag and baggage তোমালোকে মনত ৰাখিবা bag and baggage ৰ সন্মুখত with preposition ব্যৱহাৰ কৰা নহয় I mean bag আৰু baggage শব্দৰ আগত preposition use কৰা নহয় গতিকে ইয়াত কোনো ধৰণৰ preposition নহব ইয়াত হ'ব Ravi left the hotel bag and baggage টালি টোপলা লৈ তেখেতে হোটেলটো এৰিলে ইয়াত কোনো ধৰণৰ preposition ব্যৱহাৰ কৰা নহয় last one Columbus invented America that means Columbus নামৰ যিগৰাকী ব্যক্তি আছিল তেখেতে আমেৰিকা আৱিষ্কাৰ কৰা বুলি কৈছে কিন্তু ইয়াত invented নহব ইয়াত হ'ব discovered invent শব্দটো অৰ্থ হৈছে আৱিষ্কাৰ কৰা discover মিনো হয় আৱিষ্কাৰ কৰা এতিয়া আমি discover কিয় লিখিলো তোমালোকে শুনি লবা নথকা বস্তু যেতিয়া আৱিষ্কাৰ কৰা হয় যেতিয়া আমাৰ পৃথিৱীত তেনেকুৱা বস্তু নাই সেই নথকা বস্তুটোক যেতিয়া আৱিষ্কাৰ কৰা হয় তেতিয়া invent বুলি কোৱা হয় Suppose এখন হেলিকপ্টাৰ যদি আৱিষ্কাৰ কৰা হয় হেলিকপ্টাৰখন আমাৰ ন্যাচাৰাল হিচাপত পৃথিৱীত না আছিল মানুহে বুদ্ধিগতভাৱে হেতু আৱিষ্কাৰ কৰিছে তো নথকা বস্তু এটা আৱিষ্কাৰ কৰা মানে ইনভেন্ট আৰু যেটো বস্তু আগতীয়াকৈ আছে কিন্তু কোনো ধৰণৰ আৱিষ্কাৰ হোৱা নাই বা নামকৰণ কৰা হোৱা নাই হেতু যদি আৱিষ্কাৰ কৰা হয় তেতিয়া ডিসকভাৰ বুলি কোৱা হয় যেনে কোৱা আমেৰিকাখন আৱিষ্কাৰ কৰিছে কলম্বাছে That means Columbus America খন আৱিষ্কাৰ কৰা আগত বা Columbus America খনৰ খোজ উলোৱাৰ আগত বা আমেৰিকা খন নামকৰণ কৰা আগত সেই ঠাইখন কিন্তু পৃথিৱীত আছিল আমেৰিকাৰ ঠাইখন পৃথিৱীত আগতীয়াকৈ আছিল কিন্তু কলম্বাছে সেই ঠাইখনৰ নাম আমেৰিকা দিছে That means আগতীয়াকৈ থকা বস্তু এটা আৱিষ্কাৰ কৰি উলুৱাইছে বা নামকৰণ কৰিছে সেই কাৰণে ইয়াত ডিসকভাৰ ইউজ কৰা হ'ব আৰু নথকা বস্তু এটা যেতিয়া আৱিষ্কাৰ কৰি উলিওৱা হয় তেতিয়া invent use কৰা হয় তো ইয়াত আমি invent use নকৰিম Columbus discovered America হিচাপত লিখিম I hope you understood it তো dear students ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ যিকেইটা গ্ৰামাৰ আছে সেইকেইটা মই সমাধান কৰি দেখুৱাই দিলো ইয়াৰ পিছৰ নেক্সট ভিডিঅত মই তোমালোকৰ বাবে বেলেগ ডিস্ট্ৰিক্টৰ যিবোৰ গ্ৰামাৰ আছে সেইবোৰ সমাধান কৰি পেলাই দেখুৱাই দিম আৰু তোমালোকে যদি
ভিডিওটো চোৱাৰ পিছত উপকৃত হৈছে বুলি ভাবা তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই তেনেহলে আজিলৈকে এইখিনিয়ে ধন্যবাদ থ্যাংক ইউ হ্যাভ আ গুড ডে